প্ৰিয় দৰ্শক, তেলেংগানাৰ এখন শিল্পগ্ৰামলৈ আবেলি পৰত বৰমইনাৰ লগত ওলাই আহিছিলোঁ। সোমায়ে দেখিলোঁ শাৰী পাতি বহি আছে মেহেন্দী শিল্পীসকল। মেহেন্দী অঁকাৰ পিছদিনা পুৱাতে মই ঘৰলৈ গুচি আহিছিলোঁ। দুৰাতি এদিন অৰ্থাৎ ৩৬ ঘণ্টাৰ পিছত মেহেন্দীৰ ৰং চাওক কিমান ধুনীয়াকৈ ডাঠ হৈছে। তেওঁলোকে বিভিন্ন মূল্যৰ বিভিন্ন চানেকি লৈ বহি থাকে। ৫০ টকাৰ পৰা আৰম্ভণি হয়। দৰদাম কৰিলে মূল্য কম বেছি হয়। দৰদাম কৰাৰ ক্ষেত্ৰত মই যথেষ্ট কেঁচা। বৰমইনাই দৰদাম কৰি দুটা নক্সা ঠিক কৰি দিলে। হাতৰ তলুৱাৰ ফালে অঁকা নক্সাটোত ১০০ টকা আৰু পিছফালে অঁকা নক্সাটোত ৫০ টকা লৈছিল। ১৫০ টকাৰ ভিতৰত দুটা নক্সা খুব সুন্দৰকৈ আঁকি দিছিল। জীৱিকা নিৰ্বাহৰ বাবে কলাত্মক শ্ৰম কৰিছে, পাৰিশ্ৰমিকটো দিবই লাগিব। বিশেষকৈ তেলেংগানাৰ পৰা মই হাতৰ তলুৱাত এটা চিন লৈ যাব পাৰিলোঁ, সেইটোৱে মোৰ মনটো বহুত ভাল লাগিছে। প্ৰতিগৰাকী শিল্পীয়ে খুব কম সময়ৰ ভিতৰত আঁকিব পাৰে। মোৰ দুয়োটা নক্সাতে মাত্ৰ ৩ মিনিট ৫১ ছেকেণ্ড সময় লাগিছিল। এয়া চাওক কি ধুনীয়াকৈ আঁকি দিলে। তেলেংগানাৰ শিল্পগ্ৰামলৈ আহিলে আগ্ৰহীসকলে এইদৰেই হাতৰ তলুৱাত মেহেন্দী আঁকি স্মৃতি লৈ যাব পাৰিব। ধন্যবাদ।